Hello everyone and welcome back to Math Ball Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো ক্লাছ 12ৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ আমি কৰি আছোঁ গাউছেছ ল। তো গাউছেছ ল'ৰ বিষয়ে আমি অলৰেডি দুটা ভিডিঅ' সেশনত ডিছকাছ কৰিলোঁ, ইহঁতৰ ডেৰিভেশ্যনৰ কথাও পাতিলোঁ। তো আজি আমি আৰম্ভ কৰিম এটা প্ৰেক্টিছ সেশন। So let us begin. ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন দিছে, আমি এবাৰ পঢ়ি লওঁ যে Question number 1. A Gaussian surface is in the shape of a hollow prism. তো আমাক এটা সাৰফেস দিছে। Gaussian surface কি হৈছে? এটা ইমাজিনাৰী সাৰফেস, ৰাইট? মই কৈছিলোঁ লাষ্ট ভিডিঅ' সেশনটোত যদি এটা আমাক আনইভেন সাৰফেস দিয়া থাকে তাৰে ভিতৰতে আমি কি কৰিছিলোঁ এটা ধুনীয়াকৈ কণ্টিনিউৱাছ স্ফিয়াৰ এটা লৈছিলোঁ, ঠিক আছে? সেইটোকে ইমাজিনাৰী স্ফিয়াৰটোকে এটা Gaussian স্ফিয়াৰ আছিলে। বাট তাতে অকল স্ফিয়াৰে নহয়, আমি যিকোনো ল'ব পাৰোঁ। তো ইয়াতে আমাক ডিফাইন কৰি দিছে যে আমাৰ যোনটো Gaussian স্ফিয়াৰ আছে, যোনটো ইমাজিনাৰী সাৰফেসটো হৈছে, তো এইটো একচুৱেলি হৈছে এটা প্ৰিজমৰ শেপত আছে। So there are 3 points charges of magnitude 1 coulomb, -2 coulomb and 4 coulomb located in the hollow region of the prism. এটি প্ৰিজমৰ hollow region মানে যোনটোখিনি খালী ঠাইখিনি সেইখিনিত আছে আমাৰ তিনিটা চাৰ্জ, +1, -2 আৰু +4। আমাক কৈছে হোৱাট ইজ দ্য টোটেল ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য hollow prism due to the 3 charges present. বহুত ইণ্টাৰেষ্টিং প্ৰব্লেম হয়। তাৰ কাৰণে আমি গাউছেছ লটো মনত ৰাখিব লাগিব। গাউছেছ ল এইটো কয় যে টোটেল ফ্লাক্স বা যোনটো নেট ফ্লাক্স হয়, নেট ফ্লাক্স ওলাবৰ কাৰণে আমাক কি লাগে? টোটেল চাৰ্জ ডিভাইডেড বাই এপচাইলন নট, ৰাইট? এতিয়া এই টোটেল চাৰ্জটো কোনটো হ'ব লাগিব? যোনটো আমাৰ গছিয়ান চাৰ্ফেচটো থাকিব তাৰ ভিতৰত সোমাই থাকিব লাগিব। ইয়াতে প্ৰব্লেমটো কি আছে? এইবোৰ চব বাহিৰত আছে। যদি বাহিৰত থাকে তেনেহ'লেতো নেট চাৰ্জৰ কথাটোতো নাহেই। চাৰ্ফেচৰ ভিতৰততো একো চাৰ্জে নাই। চাৰ্ফেচৰ ভিতৰততো আমাৰ কি আছে? 0 আছে। তো 0 বাই এপচাইলন নট। তো তাৰমানে আমাৰ কি হ'ব? নেট ফ্লাক্স হৈ যাব ইয়াতে 0। তো ইয়াতে আমি 0 পুট কৰি আমি ভেৰিফাই কৰি ল'ম। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Question number 2. A Gaussian surface encloses two charges Q1 and Q2. ইয়াতে আমাক এটা সাৰফেস দিছে বাদামৰ নিচিনা দেখাত। তো এই বাদামটোৰ ভিতৰত আছে আমাৰ দুটা চাৰ্জেছ Q1 and Q2। তো এই বাদাম নহয় একচুৱেলি, এইটো এটা হাইপথেটিকেল সাৰফেস হয় যোনটো আমি গছিয়ান সাৰফেস বুলি কওঁ। এটা 3 নম্বৰ চাৰ্জ Q3 আছে যোনটো বাহিৰত আছে, এই সাৰফেসৰ বাহিৰত আছে, ঠিক আছে? আৰু ইয়াতে কি লৈছে? কনচিডাৰ এ স্মল এৰিয়া এলিমেণ্ট ডেল্টা এছ অন দ্য গছিয়ান সাৰফেস। সাৰফেসৰ ওপৰতে কিন্তু আমাক এটা এৰিয়াও দিছে ইয়াতে যোনটো ডেল্টা এছ বুলি কৈছে। এইটো এটা স্মল এৰিয়া এলিমেণ্ট হয়। এতিয়া নেক্সট হোৱাট ইজ দ্য টোটেল ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য স্ফিয়াৰ? এতিয়া কৈছে একচুৱেলি ইয়াতে এটা প্ৰিণ্টিং মিষ্টেক আছে, ফিয়াৰ নহয়, এইটো এটা সাৰফেস হ'ব লাগিছিলে, ঠিক আছে? এই যোনটো সৰু এৰিয়া এলিমেণ্টটো বুলি কোৱা হয়। তো এতিয়া ইয়াতে কেইটামান বস্তু দিছে। E1 কি হৈছে? E1 হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু Q1 এট দি এৰিয়া এলিমেণ্ট। তাৰমানে আমাৰ তাত কি আছে? আমাৰ তাত ইয়াতে চাৰ্জ Q1 আছে। প্ৰথমতে ছাৰ্ফেচটো চাবই নালাগে, ছাৰ্ফেচৰ কথা পাহৰি যোৱা। জাষ্ট Q1 আছে, Q2 আছে, Q3 আছে। তো Q1ৰ কাৰণে কি ইলেক্ট্ৰিক ফিল্ড ওলাব। তো এই ইলেক্ট্ৰিক ফিল্ড লাইনেৰে এই ছাৰ্ফেচটোৰে পাছ নহ'ব জানো? তো পাছ হৈ যোৱাৰ লগে লগে কি ইয়াতেতো এটা ফ্লাক্স এটা আহিবই। সেই ফ্লাক্সটোক মই ক'লোঁ যেনিবা লেটছে সেই ফ্লাক্সটোৰ নাম হৈছে আমাৰ φ1 বুলি কয়। সেইটো এটা নাম দি দিওঁ। φ1 ইজ দ্য ফ্লাক্স থ্ৰু দ্য ছাৰ্ফেচ ডেল্টা এছ কাৰ কাৰণে? Q1 চাৰ্জৰ কাৰণে। তো সেইটো ফৰ্মুলা কি হ'ব? সেইটো হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড 1 মাল্টিপ্লাইড টু ডেল্টা এছ, এইটোৱে হ'ব লাগে, ঠিক আছে? নেক্সট আমাৰ Q2 চাৰ্জৰ কাৰণে কি হ'ব? φ2 আহিব। তো φ2 হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড 2, ইলেক্ট্ৰিক ফিল্ড E2 মানে যে ইলেক্ট্ৰিক ফিল্ড এইটো পইণ্টত যোনটো ইলেক্ট্ৰিক ফিল্ড, ইয়াৰ কাৰণে কি হ'ব? এনেকুৱা ফিল্ড লাইন্সবোৰতো আহিবই ন, যিমানবোৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স পাছ হৈছে কাৰ কাৰণে? Q2 কাৰণে হৈছে, মাল্টিপ্লাইড টু ডেল্টা এছ। এণ্ড দেন থাৰ্ড নম্বৰ চাৰ্জ, ইয়াৰ কাৰণেও ইলেক্ট্ৰিক ফিল্ডবোৰ আমি এজিউম কৰিছোঁ গোটেইখিনি যেন পজিটিভ চাৰ্জ, বুজাবলৈ ইজি হ'ব। তো ইয়াৰ পৰাওতো ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ এনেকুৱাকৈ ওলাব, এই হেৰিৰে আমাৰ এৰিয়াৰ এলিমেণ্টৰে পাছ হ'ব, ঠিক আছে? এৰিয়া এলিমেণ্টৰে পাছ হ'ব। মই এটা আঁকিটো বৰ্তমান। তো এটাই এৰিয়া এলিমেণ্টৰে পাছ হৈছে। তো তাৰ কাৰণেওতো আমাৰ এটা ফ্লাক্স আহিব φ3 ইকুৱেলছ টু E3 ডট ডেল্টা এছ। তো তাৰমানে কি হ'ল? একচুৱেলি ইয়াতে আমি এনেকুৱাকৈ ক'ব পাৰিলোহেঁতেন যোনটো আমাৰ নেট ফ্লাক্সটো হয়, বিকজ আমাক টোটেল ফ্লাক্স কথা কৈছে। টোটেল ফ্লাক্সৰ কাৰণে আমাৰ কি হৈছিলে? ছামেশ্যন আমি কি ল'ব পাৰিলোহেঁতেন? গোটেইকেইটা ইলেক্ট্ৰিক ফিল্ড ল'ব পাৰিলোহেঁতেন। E1 প্লাছ E2 প্লাছ E3 এনেকুৱাকৈ ল'ব পাৰিলোহেঁতেন। E1 প্লাছ E2 প্লাছ E3 ডট প্ৰডাক্ট উইথ ডেল্টা এছ। আৰু এইটো ক'ত হৈছে? গোটেই ছাৰ্ফেচতে হৈছে, ঠিক আছে? তো এইটো এটা আমাৰ হৈ যায়। ইয়াতে যদি আমি চাওঁ তো এতিয়া আই থিংক এইখিনিৰ পৰা গুচি আহিলে, তো মই এইটো গুচাই দিওঁ। তো আমাৰ অপশ্যন
আছে এতিয়া ইয়েছ চি অপশ্যন এটা আছে ইয়াতে অপশ্যন চিটো আমি ইয়াতে চিলেক্ট কৰি ল'ব পাৰোঁ এতিয়া বৰ্তমান ঠিক আছে নেক্সট এতিয়া চুজ টু আনচাৰ বুলি কৈছে চুজ টু আনচাৰ কিয় কৈছে বিকজ এতিয়া গছেছ লৈ কি কয় গছেছ লৈ এইটোতো বস্তুটো আৰু চিম্পল কৰি দিয়ে ৰাইট গছেছ লৈ কি কৈছে আমাৰ গছিয়ান ছাৰ্ফেচটো কি আছে এইটো হৈছে আমাৰ গছিয়ান ছাৰ্ফেচ তো গছেছৰ হিচাপে যদি চাওঁ গছ হিচাপে যদি চাওঁ তো আমাৰ গছ লৈ কি কয় টোটেল ফ্লাক্স কি হৈ যাব টোটেল ফ্লাক্স হ'ব খালি আমি E1 আৰু E2টো চালেই হ'ল E3 কাৰণে হ'ব নহয় বা মই এইটো পাই দেখুৱাই দিওঁ এইটো পৰাই আমি যদি আমি ভাঙি গ'লে লিখোঁ এইটো কি হৈছে E1 ডট ডেল্টা এছ প্লাছ এটা কাম কৰোঁ এনেকুৱাকৈ লিখোঁ এইটো হৈ গ'ল E2 ডট ডেল্টা এছ এইটো আমি ব্ৰেকেটৰ ভিতৰতে ৰাখিলোঁ প্লাছ 3 নম্বৰ ছামেশ্যনটো হৈছে ছামেশ্যন E3 ডট ডেল্টা এছ ৰাইট এতিয়া এইকেইটাহে ক্ল'জ ছাৰ্ফেচত আছে এই Q1 and Q2 কাৰণে যদি ইলেক্ট্ৰিক ফিল্ড ইয়াতে জেনেৰেট হৈছে ইহঁতকেইটা কিন্তু ছাৰ্ফেচৰ ভিতৰত আছে ক্ল'জ ছাৰ্ফেচৰ ভিতৰত আছে বাট আমাৰ থাৰ্ড কেছতো নাই এইটোতো ছাৰ্ফেচৰ বাহিৰত আছে তো ইয়াৰ কাৰণেতো ফেক্টৰ নাহিব এইটো জিৰ' হৈ যাব তো এইটো আমি ভিতৰত লিখিছোঁ একচুৱেলি ইয়াতে ইলেক্ট্ৰিক ফিল্ড জিৰ' নহয় ফ্লাক্সটো জিৰ' হ'ব তো এইটো বস্তু আমি লিখিব পাৰোঁ সেইকাৰণে আমাৰ অপশ্যন 3টো কাৰেক্ট হৈছিল বাট ইমেজ যদি চাওঁ একচুৱেলি আমাৰ বিটো কাৰেক্ট হয় তো সেইকাৰণে ইয়াতে বি এণ্ড চি হৈ যাব আমাৰ কাৰেক্ট অপশ্যন অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ অ'কে এতিয়া এবাৰ এটা কিউব টাইপ এটা দিছে ছাৰ্ফেচ এটা এইটো গছিয়ান ছাৰ্ফেচ হয় এই কিউব টাইপ গছিয়ান ছাৰ্ফেচৰ ভিতৰত কি আছে দুটা ইলেক্ট্ৰিক ডাইপল সোমাই আছে এটা মাইনাছ কিউ প্লাছ কিউ আৰু এটা হৈছে মাইনাছ 2q প্লাছ 2q ৰাইট আমি জানো ডাইপলৰ কাৰণে কি হয় দুইটা চাৰ্জৰে মেগনিটিউড ছেইম থাকিব লাগিব যেনে এইটো কেছত দুইটাৰে মেগনিটিউড কিউ হয় আৰু এইটোত দুইটাৰে মেগনিটিউড 2q হয় বাট চাইন অপজিট থাকিব লাগিব এতিয়া আমাক সুধিছে হোৱাট ইজ দ্য টোটেল ফ্লাক্স থ্ৰু দ্য ছাৰ্ফেচ ডিউ টু দ্য টু ডাইপলছ এতিয়া টোটেল ফ্লাক্স থ্ৰু দ্য ছাৰ্ফেচ কি হ'ব তো টোটেল ফ্লাক্স ওলাবৰ কাৰণে আমি এগেইন গাউছ ল ইউজ কৰোঁ আমাকতো লাগে নেট চাৰ্জহে লাগে net charge divided by q net divided by epsilon naught এটা net charge কি হয় net charge যদি চাওঁ plus q minus q আছে plus q plus minus q আছে ঠিক আছে next কি আছে plus negative 2q plus 2q আমি এইটো চাব নালাগে ডাইপল আছে নেকি আছে আমি জাষ্ট চাব লাগিব যে টোটেল চাৰ্জ কি কি আছে ডিভাইডেড বাই এপচিলন নট এতিয়াতো আমাৰ কি হ'ব টোটেলটো গোটেইখিনি মাইনাছ হৈ যাব কেঞ্চেল হৈ পেলাই জিৰ'ই থাকিব জিৰ' বাই এপচিলন নট মানেতো জিৰ' হৈ গ'ল তো তাৰ মানে আমাৰ ইয়াতে ফ্লাক্স হ'ব জিৰ' অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো অ'কে কুৱেশ্যন নম্বৰ 4 ইয়াতে কৈছে ইমেজিন টু গছিয়ান ছাৰ্ফেচ ইয়াতে আমাক দুটা গছিয়ান ছাৰ্ফেচ দিছে এটা এ দিছে আৰু এটা বি দিছে এৰ ভিতৰত আছে +5 কুলম বিৰ ভিতৰত আছে +3 কুলম এতিয়া আমাক সুধিছে হোৱাট ইজ দ্য ৰেচিঅ' অফ ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য টু ছাৰ্ফেচেছ একেবাৰে চিম্পল প্ৰব্লেম তো আমি প্ৰথমতে ফ্লাক্স থ্ৰু ছাৰ্ফেচ এইটো চাই লওঁ এতিয়া ছাৰ্ফেচ এৰ ভিতৰত নেট চাৰ্জ কিমান আছে কিমান সোমাই আছে চাৰ্জ +5 কুলমে আছে তো আমি 5 ল'লোঁ ডিভাইডেড বাই এপচিলন নট অ'কে নেক্সট যদি আমি 5b লওঁ মানে ফ্লাক্স থ্ৰু ছাৰ্ফেচ বি এইবাৰ কি 5bৰ ভিতৰত কি সোমাই আছে +5ও আছে +3ও আছে তো টোটেল কি হ'ব 5 + 3 হৈ যাব নেট চাৰ্জ ল'ব লাগিব ডিভাইডেড বাই এপচিলন নট তাৰমানে আমাৰ তাত কি আহিলে 8 ডিভাইডেড বাই এপচিলন নট এতিয়া আমাক কি সুধিছে ৰেচিঅ'টো সুধিছে তো 5a বাই 5b যদি ৰেচিঅ'টো লওঁ তাতে কি হ'ব 5 বাই এপচিলন নট ডিভাইডেড বাই 8 বাই এপচিলন নট তো এইটো কি দিব আমাক 5 বাই 8 দিব তো তাৰমানে আমাৰ আনচাৰ কি আহিব লাগে 5:8 ৰেচিঅ'ত আছে তো 5:8 অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ আমাক দিছে 4টা পইণ্ট চাৰ্জেছ অফ মেগনিটিউড -1 কুলম 2 কুলম -3 কুলম এণ্ড 5 কুলম দেখুৱাই দিছে কোনটো কেনেকুৱাকৈ আছে এ গছিয়ান ছাৰ্ফেচ এনক্ল'জেছ 2 অফ দিছ 4 চাৰ্জেছ তো টোটেল 4টা ভিতৰত এই -1 আৰু -3টো কি কৰিছে আমাৰ এই গছিয়ান ছাৰ্ফেচৰ ভিতৰত আছে আমাক সুধিছে হোৱাট ইজ দ্য টোটেল ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য ক্ল'জ ছাৰ্ফেচ এতিয়া ক্ল'জ ছাৰ্ফেচ কোনটো হয় এইটোহে ক্ল'জ ছাৰ্ফেচ হয় এইটো গছিয়ান ছাৰ্ফেচটো ক্ল'জ আছে বাকী এইকেইটাতো বাহিৰত আছে তো বাহিৰত থকাকেইটাক আমি একচুৱেলি চাবই নালাগে তো আমাক টোটেল ফ্লাক্স ওলাবলৈ কি আমাক নেট চাৰ্জটো লাগিব তো ওপৰত আছে কি আছে -1 কুলম এটা আৰু আনটো হৈছে আমাৰ -3 কুলম দুটাকে আমি এড কৰি দিম ডিভাইডেড বাই এপচিলন নট তো আমাৰ কি আহিছে আনচাৰ -4 বাই এপচিলন নট তো তাৰমানে আমাৰ আহিব ইয়াতে -4 কুলম আহিব বিকজ এপচিলন নট অলৰেডি দিয়া আছে অ'কে এতিয়া আমি যাম নেক্সট কুৱেশ্যনটো লৈ A P-shaped Gaussian surface is placed P-shape মানে কি এনেকা এটা সৰু এনেকা বুটমাহৰ নিচিনা বুটমাহৰ নিচিনা এটা Gaussian surface এটা 4 different region of electric field মানে 4টা different type of electric fieldৰ মাজত ৰাখি দিয়া আছে এতিয়া আমাক সুধিছে in which case is the total electric flux highest through the closed surface এতিয়া গোটেইকেইটা কেছত সবতকৈ হাইয়েষ্ট ক'ত হ'ব এতিয়া
এটা বস্তুটো আমি ক'ব পাৰোঁ এ এণ্ড বি চাই পেলাই যে ইয়াতে কিমান হৈছে 4টা যদি সোমাইছে 4টাই ওলাইছে তো তাৰমানে কি যিমান সোমাল সিমানেই ওলাল তো ইয়াতেতো কি হ'ব ফ্লাক্স 0 নহ'ল জানো তো এইটোতো হাইয়েষ্টৰ কথা নাহে চিমিলাৰলি বিট যদি চাওঁ 1 2 3 4 5 5টা ইলেক্ট্ৰিক ফিল্ড আছে নো ডাউট ইহঁতবোৰ আনইউনিফৰ্ম হয় বাট কি 5টাইতো ওলাইছে 1 2 3 4 5 তো ইয়াতেও কি হৈছে আমাৰ নেট ফ্লাক্স ইকুৱেলছ টু 0 আছে তো এ এণ্ড বি চাই পেলাই লাভ নাই এতিয়া আহি গ'ল আমাৰ চি এণ্ড ডি এতিয়া চি এণ্ড ডি কেছত চবতকৈ মেক্সিমাম ফ্লাক্স কোনটো হ'ব সেইটো আমি চাব পাৰোঁ তো ইয়াতে কাউণ্ট কৰিলে হ'ল কেইটা ওলাই আছে ইলেক্ট্ৰিক ফিল্ড ইয়াতে ৰাইট ইয়াতে সোমোৱাৰ কোনো কথা নাই ইয়াতে খালি ওলোৱাটোহে আছে তো অবভিয়াছলি ইয়াতে ফ্লাক্স আছে নেট ফ্লাক্স আছে তো ইয়াতে আছে আমাৰ 1 2 3 4টা 5টা 6টা 7টা 8টা 9টা তো ইনফেক্ট আমি এই নাম্বাৰ আমি ফিল্ড লাইনছকেইটাক চাই পেলাই কৈছোঁ বুলি ইয়াৰ 9টা ইলেক্ট্ৰিক ফিল্ড লাইন চলি আছে তো ফ্লাক্স হৈ গ'ল 9 লেটছ চে এইটো কেছত কেইটা হ'ব এইটো কেছত আমাৰ 1 2 ইয়াতে কেইটা আছে 2টা ওলাইছে তো ওলাই অহাটো মই +2 বুলি কৈ ধৰোঁ ইয়াতে +2 ওলালে ইয়াতে কি হৈছে 2টা সোমাইছে তো এইটো -2 হৈ গ'ল নেক্সট এইফালে আহোঁ কি হৈছে 2টা সোমাইছে তো 2টা সোমোৱাটোক আমি -2 বুলি কৈ ক'ম আৰু যোনটো আমাৰ ওলাইছে সেইটোক আমি +2 বুলি কৈ কওঁ আৰু বাকীটো একো নাই বাকীটো এইটো আকৌ ভিতৰৰ পৰা সোমাই পেলাই বাহিৰতে ভিতৰৰ পৰা সোমাই বাহিৰৰ পৰা ওলাই আকৌ ভিতৰতে সোমালে এইকেইটাৰ কণ্ট্ৰিবিউশ্যন নাই তো এইটোৰ পৰা কি আহিছে নেট এফেক্টটোতো আকৌ 0ই আহিলে তো তাৰমানে কি ইয়াৰো ফ্লাক্স 0 হ'ল তো ইয়াতে আমাৰ অকল এটাই কণ্ট্ৰিবিউশ্যন আছে যোনটো হৈছে আমাৰ অপশ্যন চি তো আমি এটা কাম কৰোঁ অপশ্যন চিটোক আমি চিলেক্ট কৰি লওঁ তো অপশ্যন চি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ Okay, next question. So, a question this is a Gaussian surface T in the shape of a tetrahedron encloses a point charge plus Q. তো আমাক এটা টেট্ৰাহেড্ৰন শেপৰ এটা গছিয়ান সাৰফেস দিছে তাৰে ভিতৰতে সোমাইছে এটা প্লাস কিউ চাৰ্জ আৰু এটা নেগেটিভ চাৰ্জ দিছে -3q যোনটো টেট্ৰাহেড্ৰনৰ বাহিৰত থাকে তো এটা লেটাৰ টাইম অলপ দেৰি পিছত কি কৰিছে দ্য চাৰ্জ আউটসাইড -3q ইজ ৰিমুভ ফ্ৰম দ্য ৰিজন তো অলপ দেৰি পিছত প্ৰথমতে আছিলে ইনিশিয়েলি তাৰপিছত অলপ দেৰি পিছত কি কৰিলে এই -q চাৰ্জটো তাৰপৰা গুচাই দিলে তেনেহ'লে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু আফটাৰ দ্য চাৰ্জ আউটসাইড ইজ ৰিমুভ তো এই চাৰ্জটো গুচাই দিয়াৰ পিছত এনেকৈ কেইটামান ষ্টেটমেণ্ট দিছে এই 4টা ষ্টেটমেণ্ট দিছে কোনকেইটা ট্ৰু হয় তো ইয়াতে কৈছে phi t কাৰণ ইয়াতে সিম্বল হৈছে phi t আৰু phi a আমি জানিব লাগিব কোনটো হয় phi t হৈছে টোটেল ফ্লাক্স থ্ৰু দি এন্টায়াৰ টেট্ৰাহেড্ৰন তো এই গুটি টেট্ৰাহেড্ৰনৰ কাৰণে যোনটো ফ্লাক্স হৈছে হেতু হৈছে তো এইটোতো আমি জানো গাউছেছ লৰ মতে কিয় টোটেল ফ্লাক্স থ্ৰু দি টেট্ৰাহেড্ৰন হৈ যাব চাৰ্জ এনক্লোজ এটাই চাৰ্জ আছে q ডিভাইডেড বাই এপসিলন নট ঠিক আছে এইটো হৈ গ'ল আমাৰ গাউছেছ ল ইউজ কৰি প্লাই বাট ইয়াতে কৈছে ডেল্টা ফাই হৈছে ফ্লাক্স থ্ৰু দ্য সাইড এ এইটো অলপ কেয়াৰফুল থাকিব লাগিব আমাক খালি সাইড এ কোনটো ফ্লাক্স হৈছে সেইটো ওলাব দিছে তাৰমানে আমাক এতিয়া ইয়াতে অন দি সাইড এৰ কথা কৈছে এতিয়া এইটো কিন্তু ওপেন নহয় এইটো এতিয়া সৰি এইটো ক্লোজ নহয় এইটো এটা ওপেন সাৰফেস হৈ গ'ল ৰাইট গোটেই টেট্ৰাহেড্ৰনৰ খালি এটা সাইডৰ কথাহে পাতি আছে সাইড এ এইটো হৈ গ'ল এটা ক্লোজড সাৰফেস সেইকাৰণে এইটো গছিয়ান সাৰফেস বুলি কয় গছিয়ান সাৰফেসবোৰ সদায় ক্লোজ থাকে আৰু সেইটো কেছত আমি এই ফৰ্মুলাটো ইউজ কৰোঁ q/ε0 বাট এতিয়া ওপেন সাৰফেস কৰাৰ লগে লগে আমি এই ফৰ্মুলাটো ইউজ কৰিব নোৱাৰোঁ এইটোৰ কাৰণে আমি কি ওলাব লাগিব সো ডেল্টা ফাই আমাক কৈছে চেঞ্জ ইন ফ্লাক্স থ্ৰু সাৰফেস এ এইটোৰ কাৰণে আমি এতিয়া ফৰ্মুলাৰ কাৰণে কি লাগিব ইলেক্ট্ৰিক ফিল্ড লাগিব আৰু আমাক মাল্টিপ্লাই টু এৰিয়া লাগিব কাৰ এৰিয়া এই ট্ৰায়াঙ্গলটোৰ এৰিয়া লাগিব তেতিয়াহে আমি ফ্লাক্স ক্যালকুলেট কৰিব পাৰিম এনিৱেজ আমাক ভ্যালু নালাগে আমাক সুধিছে কোন কোন কেইটা ষ্টেটমেণ্ট ট্ৰু হয় আমাক প্ৰথম এই দিছে যে ডেল্টা আমি এটা কাম কৰোঁ এইটো চাই লওঁ টেট্ৰাহেড্ৰনৰ কেছত চাই লওঁ তো টেট্ৰাহেড্ৰনৰ যোনটো আমাৰ ফ্লাক্স হ'ব ফ্লাক্স থ্ৰু দ্য এইটো কুৱেশ্যন ফ্লাক্স থ্ৰু দ্য টেট্ৰাহেড্ৰন সাৰফেস এইটো চেঞ্জ হ'ব জানো যদি আমি -3q টো গুচাই দিওঁ এইটোক যদি গুচাই দিওঁ তেনেহ'লে ফ্লাক্স থ্ৰু দ্য সাৰফেস চেঞ্জ হ'ব নেকি নহয় বিকজ গছিয়ান সাৰফেসে খালি এইটো ডিপেণ্ড কৰে তাৰ ভিতৰত কি সোমাইছে বাহিৰত কি আছে হাতী ঘূৰা একো মেটাৰ নকৰে ইয়াক থাকক নাথাকক ডাজ নট মেটাৰ ফ্লাক্স থ্ৰু দ্য চিষ্টেম সদায় ফিক্স থাকিব সেইটো সেইকাৰণে আনচেঞ্জড হৈ যায় তো এইটো হওক বা নহওক তো ইনিচিয়েলি ই থাকোঁতে যিমান আছিলে q/ε0 নাথাকিলেও q/ε0 হ'ব তো ইয়াতে আমি অপশ্যন ডি টো চিলেক্ট কৰিম যে phi t ৰিমেইনছ আনচেঞ্জ তো চি টোতো হ'ব নোৱাৰে চেঞ্জটোতো নহয় আনচেঞ্জ হয় এতিয়া এ এণ্ড বি ভিতৰত দুটা এটা হ'ব এতিয়া ডেল্টা ফাই চেঞ্জ হ'ব নেকি নে ডেল্টা ফাই চেঞ্জ নহয় তো এইটো এতিয়া চাব লাগিব তো অৰিজিনেলি যদি আমাৰ থাকিলেহেঁতেন -q চাৰ্জটো তো আমি জানো কি হয় -q চাৰ্জৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক ফিল্ডবোৰ ভিতৰলৈ সোমাব তো তাৰমানে কি হয় কিছুমান ফিল্ড লাইনটো ইয়াৰে পাছ হ'ব তো যদি ফিল্ড লাইন পাছ হৈয়ে আছে ইয়ালে ৰাইট ইয়াৰে যদি ফিল্ড লাইন চব পাছ নহয় কিছুমান পাছ হ'ব তো এই ৰিজনটোৰে যদি আমাৰ ফিল্ড লাইনবোৰ পাছ হৈছে তো ডেফিনেটলি কি হ'ব ইলেক্ট্ৰিক ফিল্ড থাকিব চাম ইলেক্ট্ৰিক ফিল্ড ভ্যালু এটা থাকিব বাট যদি এইটো আমি গুচাই দিওঁ
এই যদি আমি ইলেক্ট্ৰিক মানে কি -3q চাৰ্জটো গুচাই দিওঁ তেনেহ'লেতো লগে লগে এই ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ গুচি যাব ইলেক্ট্ৰিক ফিল্ড লাইন্সে যদি নাথাকে তেনেহ'লেতো ইয়াতে কোনো ফ্লাক্সৰ কথা নাহেই তো প্ৰথমতে ইলেক্ট্ৰিক ফ্লাক্স আছিল তাৰপিছত ইলেক্ট্ৰিক ফ্লাক্স গুচি গ'ল তাৰমানে কি চেঞ্জ হ'ল নে নাই তো তাৰমানে আমাৰ ডেল্টা ফাই চেঞ্জ হ'ল এইটো আনচেঞ্জৰ কথা নাহে তো তাৰমানে ইয়াতে অপশ্যন এ এণ্ড অপশ্যন ডি আমি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ব লাগিব অ'কে এতিয়া আমি যাওঁ এটা নেক্সট কুৱেশ্যন যোনটো হৈছে আমাৰ এটা বোনাছ কুৱেশ্যন ঠিক আছে তো ইয়াতে দিছে 5টা পইণ্ট দিছে কনচিডাৰ এন এৰে অফ 5 পইণ্ট চাৰ্জেছ অফ ইউনিট মেগনিটিউড এনেকৈ 5টা চাৰ্জ দিছে +1 +1 +1 গোটেইকেইটা ইয়াতে লাইনত ৰখা হৈছে বাট ইহঁতক এটা স্পেচিয়েল টাইপ অফ গছিয়ান ছাৰ্ফেচত ৰখা আছে তো গছিয়ান ছাৰ্ফেচ এ 2টা চাৰ্জ আছে +1 +1 কুলম বিট কিন্তু কেইটা আছে 1 2 3 নহয় বিট 4টা আছে বিকজ এইটো গছিয়ান ছাৰ্ফেচৰ ভিতৰত আছে তো আমাক সুধিছে হোৱাট ইজ দ্য ৰেচিঅ' অফ ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য 2 ছাৰ্ফেচেছ তো আমি ফাই এটো ওলাই ল'ম ফ্লাক্স থ্ৰু ছাৰ্ফেচে কি হ'ব আমাকতো টোটেল চাৰ্জটো লাগে তো ছাৰ্ফেচ এত কেইটা আছে +1 +1 দুটা আছে তো 2/ε0 আৰু নেক্সট 5b যদি চাওঁ ইয়াতে কেইটা চাৰ্জ আছে 4টা আছে 1 2 3 4টা তো এইটো হৈ গ'ল আমাৰ 4/ε0 তো আমি কি কৰিম 5a ডিভাইডেড বাই 5b যদি কৰি দিওঁ তেনেহ'লে আমাৰ কি আহিব তো আমাৰ আহিব 2/4 2/4 কওঁ বা 1:2 ৰেচিঅ' কওঁ কথাটো একেই হয় তো ইয়াতে আমি লিখিম 1:2 তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি গাউছেছ লৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰব্লেম সলভ কৰিলোঁ তো আজিৰ ছেশ্যনটো আমি এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ